সকলোলৈকে আজি জন্মাষ্টমীৰ শুভ কামনা জনালোঁ। আমি জন্মাষ্টমী বুলি আজি আচলতে দৌল গোবিন্দ মন্দিৰলৈ আহিছোঁ। এয়া ইমান ভাল লাগে ইয়ালৈ আহি পেলাই। আৰু বহুতো মানুহে আচলতে 16 আগষ্টতে জন্মাষ্টমী পাতিছে, কিবা মানে এইবাৰ পেটপক্ষ পৰাৰ কাৰণে। কিন্তু আমি আচলতে অসমীয়া কেলেণ্ডাৰৰ মতেই পাতোঁ, আৰু ভাদ মাহতে যিহেতু কৃষ্ণৰ জন্মৰ আমি জন্মাষ্টমী পাতোঁ, এইবাৰো সেই জন্মাষ্টমী ভাদ মাহতে পাতিম। আৰু ইয়াতে বৰ ধুনীয়াকৈ হৈছে, ইয়াতে একদম মানে আহি পেলাই বৰ ভাল লাগে। দৌল গোবিন্দ মন্দিৰত মানে ধুনীয়াকৈ পাতিছে আজি, তাতে ইমান ধুনীয়াকৈ ডেক'ৰেশ্যন কৰিছে, ৰাতিলৈ পূজা হ'ব। চাৰিওফালে চব কি ধুনীয়া, আজি বতৰটোও ঠাণ্ডা, বৰ ভাল লাগিছে। আপোনালোকে 16 আগষ্টত পাতিলে নে আজি পাতিছে জনাব। আমি গোটেইকেইটাই আহিলোঁ বাৰু, ঘৰত মা অকলে আছে, আৰু ইয়াৰ পৰা গৈ পেলাই আমিও ঘৰত পূজা নিয়মখিনি কৰিম আৰু।